নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে। আজি যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো DC অফিচৰ পৰা আহিছে, য'ত ইনফৰমেশ্যন এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব বাকী ডিটেইলছখিনি, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত আহিছে এই পষ্টটো। ইনফৰ্মেটিভ যেন যদি পায় ভিডিঅ'টি তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন এডভাৰটাইজমেণ্ট, ইয়াত ইনফৰমেশ্যন এছিষ্টেণ্ট পোষ্ট আৰু ডিষ্ট্ৰিক্ট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ চৰাইদেউৰ বাবে এই পোষ্টটো আহিছে, ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ আণ্ডাৰত। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। এপ্লাই কৰিলেও ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব। ডাইৰেক্ট ইণ্টাৰভিউ ডেটটো দি দিছে, অহা 30 আগষ্টত হ'ব DC অফিচত, চৰাইদেউৰ DC অফিচত হ'ব। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু 6 মান্থছৰ ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব কম্পিউটাৰত। আৰু বয়সৰ সীমা 21 ইয়াৰ্ছৰ পৰা 43 ইয়াৰ্ছলৈকে দিছে সময়। আৰু ইয়াত যিটো চেলাৰী দিব সেইটো 15,446 ৰুপিজ পে' কৰিব। আৰু এই পষ্টটো পাৰ্মানেণ্ট নহয়, কণ্ট্ৰেক্টচুৱেল পষ্ট হয়, সেইকাৰণে পে'মেণ্টটো ফিক্স হ'ব। আশা কৰিছোঁ ভিডিঅ'টি জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।